Hello dear learners, সকলে ভালে আছে তো টেকনোলজি ইনফো আৰু এনএস আদৰ্শ বিদ্যাপীঠ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো তো আজিৰ কাৰেণ্ট এফেয়াৰ্স হৈছে পাৰ্ট 5 1 পৰা 5 লৈকে মই অলৰেডি কমপ্লিট কৰিলো তো আৰু 5টা মান আছে 7টা মান আছে তো লাহে আপোনালোকক কন্টিনিউয়াছলি মই দি থাকিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব টেকনোলজি ইনফো চেনেল আৰু এনএস আদৰ্শ বিদ্যাপীঠ দুইটা চেনেল তথা ইউটিউব চেনেল ফেসবুক পেজ ইনষ্টাগ্ৰাম গুটেকেতে মই শেয়াৰ কৰো ভিডিঅ'সমূহ আপোনালোকে ফলো কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোক বন্ধু বান্ধৱীলৈ মোৰ ভিডিঅ'সমূহ শেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে তো আশা কৰো সকলোৰে কাৰণে খুবেই ইনফৰমেটিভ এটা ভিডিঅ' বা কোৱেশ্চন আনসাৰ তো তাৰ বিষয়ে আজি আলোচনা কৰিম তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে কাৰেণ্ট এফেয়াৰ্স পাৰ্ট নম্বৰ 5 ৰ কোৱেশ্চন নম্বৰ 1 ত কৈছে যে কোনে ভাৰতৰ গুজৰাটৰ হানসালপুৰৰ প্ৰথম অটোমোবাইল ইন প্লান্ট ৰেলৱে হাইডিং ইন উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 ভাৰতৰ আটাইতকৈ দীঘল কেবল ষ্টয়ট দলংখনৰ নাম কি সুদৰ্শন হেতু মনত ৰাখিব খুব ইম্পৰ্টেন্ট নোট আছে পুছ উপসাগৰৰ বেইট দ্বাৰকা দ্বীপক মূল ভূখণ্ডৰ চহৰ ওখাৰ বেইট দ্বাৰকা আইল্যান্ড ইন দা গালফ অফ ওখা হইতে সংযোগ কৰিছিল আৰু এই দ্বাৰকা দ্বীপ যেটো আছে দ্বীপৰ পুছ উপসাগৰৰ বেইট যেটো আছিল হেতু হৈছে 2.32 কিলোমিটাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ 25 ফেব্ৰুৱাৰীত এই দলংখন উদ্বোধন কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 আছে বিশ্বৰ প্ৰথমটো বৈদেশিক গড়ি ক'ত স্থাপন কৰা হৈছে ভাৰতৰ মধ্যপ্ৰদেশৰ উজ্জয়িন জিলাত স্থাপন কৰা হৈছে কোৱেশ্চন নম্বৰ 4 আছে 37 সংখ্যক হুৰাছকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা ক'ত অনুষ্ঠিত হৈছিল হাৰিয়ানাৰ হুৰাছকুণ্ডত অনুষ্ঠিত হৈছিল হুৰাছকুণ্ডত প্ৰস্তুতি আছে নোটত আছে তানজানিয়াই শিল্প মেলাত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰে আৰু সেই মেলাখনত কি কৰিছিল তানজানিয়াই অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিছিল আৰু গুজৰাট হৈছে থিম ষ্টেট ইজ গুজৰাট গুজৰাট হৈছে এই শিল্প মেলাৰ থিম ষ্টেট নেক্সট আছে কোৱেশ্চন নম্বৰ 5 ত আছে শেহতীয়াকৈ দ্বিবাৰ্ষিকভাৱে আয়োজন কৰা জনজাতীয় সৰ্ববৃহৎ ট্ৰাইবেল যেটো আছিল সৰ্ববৃহৎ ফেষ্টিভেল যেটো আছে মেদাৰাম জাথাৰা এটো ক'ত অনুষ্ঠিত হৈছিল ভাৰতৰ তেলেংগানাত অনুষ্ঠিত হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 ত আছে where is the first skill india center of the country where is the first skill india center of the country আৰু first skill india center যেটো দেহৰ যেটো ফাৰ্স্ট স্কিল ইন্ডিয়া সেন্টাৰ আছে এটো কত অৱস্থিত ওড়িশাত অৱস্থিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 আছে where was প্ৰাণ প্ৰতিষ্ঠা ceremony of ram lila এটো কত হৈছিল took place কত হৈছিল 1 জানুৱাৰী 2024 1 জানুৱাৰী 22 of 2024 in অযোধ্যাত হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 ত আছে ক'ত ভাৰতীয় সেনা আৰু পুনিত বালান গ্ৰুপে হাত মিলাই দেহৰ প্ৰথমখন সংবিধান উদ্বোধন কৰে এটো হৈছে পুনেত মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 ত আছে শেহতীয়াকৈ ক'ত 46 সংখ্যক এণ্টাৰ্কটিক সন্ধিৰ পৰামৰ্শমূলক বৈঠক ATCM 46 অনুষ্ঠিত হৈছিল এনসার আছে কেৰালাৰ কোচিত 2024 চনৰ 20 মেৰ পৰা 30 মেলৈ আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ 26 সংখ্যক বৈঠক CEP 26 আয়োজন কৰে
46 সংখ্যক এন্টাৰ্কটিকা সন্ধিৰ পৰামৰ্শদাতা বৈঠক ATCM 46 আছিল কেন্দ্ৰীয় পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ নেশ্যনেল চেণ্টাৰ ফৰ পলাৰ এণ্ড অচেন ৰিচাৰ্চ আয়োজন কৰিব এই বৈঠকে এটো মনত ৰাখিব ইম্পৰ্টেন্ট স্ক্ৰীনশ্বট কৰি ৰাখিব আৰু কোৱেশ্চন নম্বৰ 10 ত কৈছে ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি অটল বিহাৰী বাজপেয়ী এন হেউৰি নহব অটল হেতু অটল বিহাৰী বাজপেয়ী সেউৰি নহব অটল হেতু এটো মনত ৰাখিব আৰু এটো দৈৰ্ঘ্যতা হৈছে 21.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং সাগৰৰ দলং আৰু মুম্বাইৰ বাবে এক উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্প এটো লাষ্ট নোট অৰ্থাৎ আজিৰ লাষ্ট কন্টেন্ট নোট নম্বৰ 9 75 সংখ্যক গণৰাজ্য দিৱস 26 জানুৱাৰী 2024 পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন এটা মন ৰাখিব যে 75 সংখ্যক গণৰাজ্য যেটো হৈ গৈছে এটো 26 জানুৱাৰী তাৰিখে 2024 চনৰ 26 জানুৱাৰী তাৰিখে যেটো পেৰেড হৈছিল এই পেৰেডত মুখ্য অতিথি হিচাপে চিফ গেষ্ট হিচাপে কোন উপস্থিত আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন উপস্থিত আছিল আৰু এটোৰ বিকশিত ভাৰত আৰু ভাৰত থিম অফ বিকশিত ভাৰত এণ্ড ভাৰত যেটো বিকশিত ভাৰত হৈছিল ইয়াৰ লগত ইমানুৱেল মেক্ৰন কি আছিল সেদিনা উপস্থিত আছিল তো বন্ধুসকল আজি এখিনি থাকিল তো মই আশা কৰো ভিডিওটো খুবেই আপোনালোকৰ কাৰণে ইনফৰমেটিভ তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ।